আপুনিও ভাবি আছে নেকি আপোনাৰ সপোনৰ ঘৰখন এই ধৰণে নিৰ্মাণ কৰিব বুলি ইয়াতে যিখন ঘৰ দেখা পাই আছে আপোনালোকে 2BHKত গোটেই ঘৰখন সম্পূৰ্ণ কৰিছোঁ আৰু 100% সম্পূৰ্ণ হোৱাৰ পিছত ঘৰবিলাক ইমান যে ধুনীয়া লাগে আচলতে কৰি থকা অৱস্থাত ইমান ধৰিব নোৱাৰি আৰু ইয়াত আচলতে এটা ড্ৰয়িং কাম ডাইনিং হল যিটোৰ সাইজ আছে মোটামুটি 12x22 মানৰ ফুল মডুলাৰ এটা কিচেন ইয়াতে কৰা হৈছে 8x10 মানৰ সাইজৰ ইয়াতে এটা ফুল মডুলাৰ কিচেন ইয়াতে এটা বেডৰুম যিটোৰ সাইজ আছে মোটামুটি 14x12 মানৰ যিটো ডাবল বেড লাগি গৈছে জিপছামৰ সেলিং কালাৰ পটি গুটেখিনি খুব ধুনীয়াকে আমাৰ ফলৰ পৰা কৰি দিয়া হৈছে পূজাৰ স্পেচ এটা তেওঁলোকৰ ধুনীয়াকে ওলাইছে কমন বাথৰুম এটা বেচিন উইথ কেবিনেট ড্ৰয়িং ডাইনিং হলত দিয়া হৈছে এটো এটা মাষ্টাৰ বেডৰুম যত এটাচ বাথৰুম এটা মানে তেওঁলোকক ইয়াতে দিয়া হৈছে একদম লাইট কালাৰত গুটে ঘৰখন ৰাখা হৈছে ড্ৰয়িং কাম ডাইনিং হলত মোল্ডিং ডিজাইন টিভি কেবিনেট গোটেই বস্তুবোৰ কৰি দিয়া হৈছে আসলতে খুব ভাল লাগে যেতিয়া ঘৰ এখন 100% সম্পূৰ্ণ কৰি ক্লায়েন্ট গৰাকীয়ে যেটো মানসেৰে আসলতে আমাক ঘৰখন নিৰ্মাণ কৰিবলৈ দিয়ে সেইখিনি যেতিয়া ফুলফিল কৰি তেওঁলোকক সপোনৰ ঘৰখন আমি সমজাবলৈ পাও আৰু তেনে মুহূৰ্ত আসলতে আপোনালোকক ভাষাৰে বুজাব নোৱাৰি এই ধৰণে যদি আপুনিও ভাবি আছে আপোনাৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিব বুলি ইয়াৰ পৰা কিছু আপোনালোকে আইডিয়া ল'ব পাৰিব এই ঘৰখন আমি লংকাত কৰি আছিলো লংকাৰ মাৰ্কেটিংত আৰু ক্লায়েন্ট গৰাকীৰ নাম হৈছে বিমল বাহাদুৰ চেত্ৰী যথেষ্ট সাপোৰ্ট কৰিছে গোটেই ঘৰখন কৰাৰ ক্ষেত্ৰত আৰু এবাৰ মই আপোনালোকক ঘৰখনৰ নাইট ভিউ এটা দেখাম ৰাতি আসলতে ঘৰখন বহুত বেছি ধুনীয়া লাগে ইলেক্ট্ৰিকেলৰ আমাৰ যিখিনি কাম কৰা হৈছে ধন্যবাদ সকলোকে